আজি শিৱসাগৰত উপস্থিত হৈছেহি যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ৰঞ্জিত দাসে আজি ডিমৌত আজি চুকাফা উদ্যোগ নামৰ এটা কুটিৰ উদ্যোগ আচলতে তাত আধাৰশিলা কৰিব। আৰু মই বৰ্তমান আছোঁ ৰঞ্জিত দাসৰ কাষত আৰু মই ভাষ্য ল'ম বিশেষকৈ আজিৰ কি কাৰ্যসূচীৰে শিৱসাগৰত উপস্থিত হৈছে। আজি বিশেষকৈ আমাৰ যি শিৱসাগৰ জিলাৰ যি ডিমৌ অঞ্চল আছে, ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত, তাত ইতিমধ্যে আমি অসম চৰকাৰৰ যি ৰাজসাহায্য ব্যৱস্থাৰ জৰিয়তে চুকাফা উদ্যোগ নামে এটা ধান বনোৱা এটা মিল, চাউল বনোৱা মিল, যিটো নেকি বহুত ডাঙৰ মিল, যিটো নেকি আমি অসম চৰকাৰে এনেকুৱাকৈ প্ৰায় 130টা আমি ৰাজসাহায্য দিছিলোঁ। তাৰ ভিতৰত এটা এইটো আমাৰ ডিমৌত আজি এইটো উদ্বোধন কৰিম। আৰু তাৰ প্ৰাক মুহূৰ্তত যিহেতু এতিয়া আমাৰ ধান ক্ৰয় যিহেতু আৰম্ভ হৈছে, গতিকে আমি এতিয়া ডিমৌ অঞ্চলতে ধান ক্ৰয় কেন্দ্ৰ আজি আমি উদ্বোধন কৰিম। আমি আশা ৰাখিছোঁ যিহেতু শিৱসাগৰ জিলাখনত যথেষ্ট ধান হয় আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু ন্যূনতম সমৰ্থিত মূল্য আগবঢ়াইছে 2183 টকা, গতিকে কৃষকসকলে যাতে ধান ইতিমধ্যে উৎপাদন কৰিছে, কৃষকসকলে যাতে সেই ধান আমাৰ ধান ক্ৰয় কেন্দ্ৰত যাতে যোগান দিয়ে সেইটো আহ্বান জনাইছোঁ। দ্বিতীয় মতে আহ্বান জনাইছোঁ যে মিঠাতেল বা সৰিয়হৰ তেলৰ ক্ষেত্ৰত বিভিন্ন সময়ত অভিযোগ আহে যে আমাৰ যিটো মূল্য বৃদ্ধিৰ অন্তৰ্গত, আৰু যিহেতু এইটো মূল্যবৃদ্ধি আমি যিহেতু ডিপেণ্ডেণ্ট, সমগ্ৰ অসম নহয় ভাৰতবৰ্ষই আমি সৰিয়হৰ তেলৰ ক্ষেত্ৰত বিদেশৰ ওপৰত ডিপেণ্ডেণ্ট। 50% আমি সৰিয়হৰ তেল আমি বিদেশৰ পৰা আনিব লাগে। ইজিপ্তে যদি বন্ধ কৰি দিয়ে কাইলৈ সৰিয়হৰ তেল বা ৰেপচিড তেল বা পাম অইল, তেতিয়াহ'লে আমাৰ ইয়াতে সেইবোৰ দাম বৃদ্ধি হৈ 3 গুণ 4 গুণ হোৱাৰ সম্ভাৱনা আছে। আৰু যাৰ কাৰণে পাম খেতিকে আদি কৰি পাম অইলকে আদি কৰি বিভিন্ন ধৰণৰ উদ্যোগ ভাৰত চৰকাৰে লৈছে। আৰু নতুনকৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সৰিয়হৰ ক্ষেত্ৰত MSP অৰ্থাৎ ন্যূনতম সমৰ্থিত মূল্য 5,950 টকা কৰিছে। গতিকে মই আমাৰ অসমৰ কৃষক বন্ধুসকলক আহ্বান জনাইছোঁ যে ধান চপোৱাৰ লগে লগে যাতে তেওঁলোকে সৰিয়হ খেতি কৰি আমাৰ যাতে অসমত যিহেতু সৰিয়হ খেতি উৎপাদন ভাল হয়, ধেমাজিকে আদি কৰি মাজুলীকে আদি কৰি বা শিৱসাগৰ আদি কৰি যাতে আমি সৰিয়হ প্ৰডাকশ্যন অধিক কৰিব পাৰোঁ, আৰু তাৰ কাৰণে আমি গুৰুত্ব আৰোপ কৰিছোঁ। আৰু মই কৃষক বন্ধুসকলক আহ্বান জনাইছোঁ ধান চপোৱাৰ লগে লগে যাতে সৰিয়হ খেতি যাতে কৰি যাতে আমি উৎপাদনমুখী এখন যাতে ৰাজ্য সৰিয়হ ক্ষেত্ৰত হ'ব পাৰোঁ। হয়, মূল্যবৃদ্ধিৰ কথাটো যিহেতু কৈছে, বিভিন্ন সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে। মিঠাতেলৰ দামো যোৱা এসপ্তাহত 13 টকা বৃদ্ধি হৈছে। এনেধৰণে প্ৰায়বিলাক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। আচলতে নিয়ন্ত্ৰণৰ একো পদক্ষেপ ল'ব? নিয়ন্ত্ৰণ মানে চাওক, যদি এতিয়া আমি এইটো যিহেতু আমাৰ দাম বৃদ্ধিটো অকল অসমত হোৱা নাই, সমগ্ৰ ভাৰতবৰ্ষত হৈছে, আৰু যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া উদ্বিগ্ন, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্বিগ্ন আৰু আমিও উদ্বিগ্ন। এতিয়া দাম বৃদ্ধিটো যিহেতু ডিপেণ্ড কৰে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰে। যদি আপোনাৰ ছাপ্লাই যদি যথেষ্ট থাকে দামটো কমি যায়গৈ। যেনেকুৱাকৈ আজি যদি পিঁয়াজৰ কথা কওঁ, পিঁয়াজ এতিয়া নতুনকৈ প্ৰডাকশ্যন হ'বৰ হৈছে, এতিয়া এই মুহূৰ্তত পিঁয়াজ একেবাৰে কম, গতিকে পিঁয়াজৰ মূল্য মানে কেইবাগুণ উঠি গৈছে। নহৰু তেনেকুৱা নহৰু এতিয়া লগাইছে, সমগ্ৰ ভাৰতবৰ্ষত নহৰু লগাইছে, গতিকে নহৰু এতিয়া যিহেতু আমাৰ ছাপ্লাই কম আছে, গতিকে যাৰ কাৰণে দামটো বৃদ্ধি হৈছে। গতিকে এইটোৰ ক্ষেত্ৰত আমি আইনগতভাৱে আমি কৰিবলগীয়া একো নাই, কাৰণ কিয় আমাৰ যিহেতু মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ প্ৰাইজ মনিটৰিং চেল এটা আছে, আৰু প্ৰাইজ মনিটৰিং চেলে নিতৌ আবেলিৰ ভাগত তেওঁলোকে এখন তালিকা প্ৰকাশ কৰে কোনখন চহৰত কিমান দাম। আৰু সেইটো যদি চোৱা যায় ভাৰতবৰ্ষত কেইবাখন চহৰতকৈ গুৱাহাটীত কিন্তু আমাৰ বহুকেইটা সামগ্ৰীৰ দাম কম। গতিকে মই এইটো কোৱা নাই যে মূল্যবৃদ্ধি হোৱা নাই, মূল্যবৃদ্ধি সমগ্ৰ ভাৰতবৰ্ষতে হৈছে আৰু সেইটোৰ সমান্তৰালকৈ অসমতো হৈছে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত যিহেতু ধান আমি যথেষ্ট উৎপাদন কৰোঁ, কিন্তু ধান আমি যথেষ্ট উৎপাদন কৰিলেও আমি কিন্তু বিকিব পৰা তেনেকুৱা কণ্ডিশ্যন নাই। কাৰণ কিয় যোৱাবাৰ 10 লাখ মেট্ৰিক টন ধান আমি কিনাৰ সিদ্ধান্ত লৈছিলোঁ, কিন্তু সেই ধান আমি আল্টিমেটলি 6 লাখ মেট্ৰিক টনহে কৃষকে দিলে। গতিকে সেইটো এংগলত চাই পেলাই যদি কোনোবাই কয় যে চৰকাৰে ধান কিনিব নোৱাৰিলে ব্যৰ্থ হৈছোঁ, তাৰ আমাৰ ক'বলগীয়া একো নাই। কাৰণ কৃষকে যদি ধান দিব নোৱাৰে আমিনো কি কৰিম? যাৰ কাৰণে কৃষকসকলক আমি আহ্বান জনাইছোঁ, আমাৰ উজনি অসমত যিহেতু বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ চাহ বাগান আছে, সেই চাহ বাগান যিহেতু এতিয়া যথেষ্ট লাভজনক নহয়, সেইবোৰৰ সলনি যদি লাহে লাহে যদি আমি ধান খেতিলৈ প্ৰৱৰ্তন কৰিব পাৰোঁ, মই ভাবোঁ যে আগন্তুক দিনত কৃষকসকলে লাভৱান হ'ব। আৰু যেতিয়ালৈ আমি উৎপাদনমুখী হ'ব নোৱাৰোঁ, এতিয়া ধৰক আমি ঘৰত জলকীয়া দুডাল পলিনৰ ৰুই থ'লে কি ক্ষতিটো আছে? জলকীয়া যদি কেতিয়াবা 300 টকা দাম হয়, মোৰ কিন্তু তাত কোনো প্ৰভাৱটো নপৰে, কাৰণ মই নিজৰ ঘৰৰ জলকীয়া খাওঁ।
আমাৰ অসমীয়া মানুহৰ পূৰ্বতে আমাৰ আছিলে যে বাৰীত তামোল পাণ মানে চালত মানে কোমোৰা এনেকুৱা কবিতাও আছিলে। লাহে লাহে উৎপাদনবোৰ এৰি দিয়াৰ ফলস্বৰূপে পাচলি এতিয়া ডিপেণ্ডেণ্ট হৈ গৈছে। এতিয়া আমি সৰিয়হ মিঠাতেল যেনেকুৱা ডিপেণ্ডেণ্ট ইজিপ্তৰ ক্ষেত্ৰত, ঠিক আজি আমি দেখিছোঁ যে আমি সৰিয়হ পাচলিৰ ক্ষেত্ৰত ডিপেণ্ডেণ্ট বৰপেটাৰ বজাৰখন বা খাৰুপেটা খৈৰাবাৰী বজাৰত ডিপেণ্ডেণ্ট। গতিকে যথেষ্ট যদি উৎপাদনমুখী যদি আমি নহওঁ তেতিয়াহ'লে আগন্তুক দিনত এইটো ৰোধ কৰাটো সম্ভৱ নহ'বগৈ। এই মূল্যবৃদ্ধিটোৱে শেহতীয়াকৈ যে নিৰ্বাচন হ'ল তাতো প্ৰভাৱ পেলাব নেকি? বিৰোধীয়ে কৈ আছে মূল্যবৃদ্ধিৰ প্ৰভাৱ। নাই, এইটো নহয় মূল্যবৃদ্ধি। লোকসভাৰ সময়তো মূল্যবৃদ্ধি আছিলে। মূল্যবৃদ্ধি ৰাইজে বুজি পায় যে কাৰণ কিয় মূল্যবৃদ্ধিটো কিহৰ কাৰণে হৈছে, কাৰণ মূল্যবৃদ্ধি আৰ্টিফিচিয়েল নহয়, অস্বাভাৱিক মূল্যবৃদ্ধি নহয়, এইটো স্বাভাৱিক মূল্যবৃদ্ধি। ইয়াৰ মাজতে আমি দেখিছোঁ যিসমূহ আমাৰ পাইকাৰী যিসমূহ আছে, পাইকাৰী যদি মই দিল্লীত যদি চাওঁ বা শিলিগুৰি কলিকতাত যদি চাওঁ, তাৰ তুলনাত গুৱাহাটীৰ ৰেটটো একে আছে, এক্সেপ্ট এটকা হয়তো ডিফাৰেঞ্চ হয়, কাৰণ ট্ৰেন্সপৰ্টেশ্যন বা 2 টকা ডিফাৰেঞ্চ কৰিব পাৰে। কিন্তু সেইটোৰ বিপৰীতে যদি চাওক খুচুৰা ব্যৱসায়সকলে, তেওঁলোকে আচলতে মানে 10 টকা ডিফাৰেঞ্চ লয়। কিন্তু 10 টকা ডিফাৰেঞ্চ কেতিয়াও হ'ব নোৱাৰে যেতিয়া এতিয়া আমি আলু 30 টকা বা 32 টকা বজাৰত আচলতে পাইকাৰী। সেই আলুটো যদি আমি বেংগল আলুটো হ'লে 30 টকা আৰু যদি আগ্ৰা আলুটো হয় তেতিয়াহ'লে 32 টকাত মানে পাইকাৰীত এতিয়াও আপুনি কিনিব পাৰিব। বা মই সেইদিনা গোলাঘাটত চেকো কৰিলোঁ গৈ পেলাই। তাৰে বিপৰীতে যেতিয়া খুচুৰা ব্যৱসায়ীসকলে বিক্ৰী কৰে, সেইটো বিক্ৰী কৰে গৈ আপোনাৰ 42 টকা 25 টকাত বিক্ৰী কৰে। 10 টকা ডিফাৰেঞ্চ কেতিয়াও হ'ব নোৱাৰে। আমাৰ এইটো আছে কোনোবা স্পেচিফিক যদি অভিযোগ দিয়ে যে 10 কিলোমিটাৰৰ ভিতৰত সৰ্বাধিক 3 টকা ডিফাৰেঞ্চ হ'ব পাৰে, কিন্তু গ্ৰাহকে যদি লিখিত ৰূপত অভিযোগ নিদিয়ে তেতিয়াহ'লে আমাৰ কৰিবলগীয়া একো নাই। গতিকে গ্ৰাহকক মই আহ্বান জনাইছোঁ, তেওঁলোকে আয়ুক্তৰ কাৰ্যালয়ত আমাৰ খাদ্য আৰু যোগান বিভাগৰ কাৰ্যালয়ত যদি মানুহজনৰ নাম লৈ পেলাই, কাৰণ মানুহজনে তেওঁ পাইকাৰী ৰেটতনো কিমানত কিনিছে সেইখনতো চাব পাৰে। অভিযোগ দিলে ব্যৱস্থা গ্ৰহণ কৰিব নিশ্চিত ৰূপত। মই এইখিনিতে সুযোগ পাইছোঁ যেতিয়া ধৰিব বিচাৰিছোঁ, শেহতীয়াকৈ কালি নিৰ্বাচন হৈ গ'ল, ভোট দান প্ৰক্ৰিয়া 5 সমষ্টিৰ উপ নিৰ্বাচনত কেনেকুৱা ফলাফল আশা কৰিছে? চাওক, মই নিজে বঙাইগাঁৱত দায়িত্বত আছিলোঁ আমাৰ দলৰ তৰফৰ পৰা, আৰু মই তেতিয়াও পূৰ্বতো কৈছিলোঁ যে যিহেতু আমি 40,000 ভোটত 2021 চনত জিকিছিলোঁ, কিন্তু এইবাৰ আমি 30,000 ভোটত জিকিম, কাৰণ কিয় যিহেতু সাধাৰণতে উপ নিৰ্বাচনত ভোটদানৰ হাৰটো কম হয়। আৰু সেইকাৰণে মই আজিও কৈছোঁ বঙাইগাঁও সমষ্টিটো 30,000 ভোটত আমি জিকিমগৈ। বাকী আপোনালোকে যিমানখিনি শুনিছে মই শুনাৰ আধাৰটো ক'ব লাগিব, বা মই দলৰ কাৰ্যকৰ্তাৰ পৰা যিটো গম পাইছোঁ, ঢলাই আমাৰ কাৰণে নিশ্চিত, এইটো চিডলি নিশ্চিত আমাৰ কাৰণে, ইউ পি পিলৈ নিশ্চিত, ঢলাই বিজেপি নিশ্চিত। চামগুৰিটো মই এইটো আশাবাদী নহয়, কাৰণ কি চামগুৰি জিকিব লাগিলে ধৰ্মীয় সংখ্যালঘু মূলৰ 20,000 মানুহে ভোট দিব লাগিব। 20,000 মানুহে ভোট দিছে না দিয়া নাই সেইটোতো ইয়াৰ পৰা ক'ব নোৱাৰি। তেওঁলোকে যদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যদি কৃতজ্ঞতা স্বীকাৰ কৰে, মুখ্যমন্ত্ৰীৰ প্ৰতি যদি কৃতজ্ঞতা স্বীকাৰ কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত এই 20,000 ভোট দিলে আমি জিকিম, বিহালী জিকিম। হয়, এয়া আছিলে ৰঞ্জিত দাস, আৰু তেওঁৰ শিৱসাগৰৰ ডিমৌৰ শুকানপুখুৰীত আজি চাওলুং চুকাফা উদ্যোগ নামেৰে এটা উদ্যোগৰ উদ্বোধন কৰিব, আৰু এই ধৰণে কেইবাটাও বিষয়ৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে ৰঞ্জিত কুমাৰ দাসে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।